বোকাজানত 29 সংখ্যক আশা প্ৰতিষ্ঠা দিৱস উদযাপন সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কাৰ্বি আংলং জিলা সমিতিৰ উদ্যোগত আৰু আদিবাসী ৰাইজৰ সহযোগত বোকাজান অমৰাজানৰ খেলপথাৰ প্ৰাংগণত 29 সংখ্যক আশা প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। উক্ত অনুষ্ঠানত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। কাৰ্যসূচী মৰ্মে পুৱা 9 বজাত আশাৰ পতাকা উত্তোলন কৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি বিৰজু ভূঞাই আৰু সহযোগ কৰে ৰাকেশ কুজুৰে। পুৱা 10 বজাত বৃক্ষৰোপণ কৰে। বিয়লি 2 বজাত সমিতিৰ সহকাৰী সম্পাদক সঞ্জীৱ সোৰেনে আধৰা মুকলি সভাত সভাপতিত্ব কৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি বিৰজু ভূঞাই। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি ৰেজন সৰু, সম্পাদক দেৱেনুৰাম, উপসভাপতি ডেভিড তিৰ্কি, সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা অনিল টপ্প, আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ উপ মুখ্য কাৰ্যবাহী সদস্য পিটাৰ ডাং, 24 নং দেওপানী পৰিষদীয় সমষ্টিৰ MSC শ্ৰৱণ কুমাৰ তেলেংগা, উপদেষ্টা ৰুবুল ভূমিজ, কাৰ্বি আংলং জিলা সমিতিৰ উপসভাপতি পৱন সতনামী আৰু হৰিপ্ৰসাদ কোঁৱৰ। আচাৰ কেন্দ্ৰীয় সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি ৰেজন হৰই কয় যে অসমৰ আদিবাসীসকলক অসম চৰকাৰে প্ৰতাৰণাহে কৰিছে। লগতে তেওঁ কাৰ্বি আংলং জিলাৰ আদিবাসীসকলৰ ভূমিপট্টা প্ৰদান কৰিবলৈ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাঙক অনুৰোধ জনোৱাৰ লগতে আদিবাসীসকলৰ বিভিন্ন সমস্যা সমাধান কৰিবলৈ দাবী জনায়। 1996 চনৰ 2 জুলাইত লখিমপুৰ জিলাৰ জানুবস্তি বিদ্যালয়ত গঠন হোৱা আশা আদিবাসী সম্প্ৰদায়ৰ বাবে এক আশাৰ পোহৰ হৈ আছে। নিউজ ডেস্ক ৰিপৰ্ট এনি এক্সপ্ৰেছ। জোহাৰ, আজি আমাৰ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ 29তম জন্ম দিৱস আৰু অলৰেডি আমাৰ আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই আদিবাসীসকলৰ কাৰণে আশা যেনেধৰণৰ 1996ৰ পৰা মাত মাতি আহিছে, কিন্তু সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই যি মাত মাতিছে যে 8,000 তেজেৰে অসমত বসবাস কৰা আদিবাসীসকলক যিভাৱে অন্যায় অত্যাচাৰ কৰা হৈছিল, এই অন্যায় অত্যাচাৰ বিৰোধী আশা জন্ম হৈছিল। জাষ্টিন লেকৰা, জোচেফ মেঞ্চ আৰু আমাৰ বহুত প্ৰাক্তন নেতাসকলে যিসকল আজি সংগ্ৰাম কৰি আদিবাসীৰ যি স্বাৰ্থ, আদিবাসীৰ যি অন্যান্যৰ কাৰণে মাত মাতিছিল, আদিবাসীয়ে আজিলৈকে ন্যায় নাপালে। আজি আমি দেখিবলৈ পাইছোঁ কাৰ্বি আংলঙত আমি যেটা উদাহৰণ বেলতলা ঘটনাত চামচং লংগাৰী ইয়াত আমাক হয়তো গুৱাহাটীৰ মাজমজিয়াতে তাত মৃত্যু হ'ল। আজি যি বেলতলা ঘটনা জনজাতিকৰণৰ দাবীৰ কাৰণে আন্দোলন কৰিব যাই কিনে তাত মৃত্যু হ'ব লগা হৈছে, এই আজিলৈকে ন্যায় পোৱা নাই। সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই এই ন্যায় আমি আজিও CBI তদন্ত দাবী কৰোঁ। অসম চৰকাৰে এটা ভাৰত চৰকাৰ লক্ষ্মী উৰাও নিচিনা বাইদেউক আৰু আমাৰ অসমৰ চাৰিওসীমাত য'ত আমি আজি দেখিবলৈ পাইছোঁ নাগালেণ্ড অঞ্চলত বৰ্ডাৰত, অৰুণাচল বৰ্ডাৰত, আমাৰ ভূটান বৰ্ডাৰত আদিবাসীসকলে বসবাস কৰে। আমি কেইদিন আগতে কোকৰাঝাৰত গৈছিলোঁ। 1996ত যিবিলাক মানুহ গৃহহাৰা হৈছিল, ইহঁতৰ ঘৰ জ্বলাই দিয়া হৈছিল। য'ত মাটি পাট্টা আছে, এই মাটি পাট্টালৈকে আজি ঘূৰাই পোৱা নাই। আজি কাৰ্বি আংলং অঞ্চলত বহুত বাগানত দেখিছোঁ আদিবাসীসকলৰ মাটি দেখ দেখ কৰি প্ৰব্ৰজনকাৰীয়ে মাটি দখল কৰি আছে। আৰু আমাৰ 2 দিন আগত কাৰ্বি আংলঙত দেখিলোঁ যি আমাৰ প্ৰতি এটা কন্যা, আমাৰ সৰু ভণ্টি, তাক ৰেপ কৰি হত্যা কৰাইছে। তাক এই দোষীক ফাঁচি দিব লাগে। আমি আজি এইটোৱে সিদ্ধান্ত লৈছোঁ। আমি আজি ইয়াৰ পৰাই সিদ্ধান্ত লৈ ৰাইজৰ লগত আলোচনা কৰি ৰাষ্ট্ৰপতিলৈকে আমি ফাঁচীৰ দাবী আমি আহ্বান কৰিছোঁ। সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই অসমৰ মুখ্যমন্ত্ৰীক আমি বাৰম্বাৰ জনজাতিকৰণ আৰু মাটি পাট্টা লগতে আমাৰ আদিবাসীৰ কাষ্ট চাৰ্টিফিকেট ইমান বাৰ অনুৰোধ কৰা স্বত্তেও আমাৰ কাম হৈ গৈছে বুলি যি ঘোষণা কৰিছিল, আজি আমাক আজিলৈকে দিয়া নাই। আমি BTC অঞ্চলত যি ভোট আছে, এই ভোট খুজিব, ভিক্ষা কৰিব যাব। তাতে মই আদিবাসী ৰাজ্যক আহ্বান কৰিম যে আপোনালোকে আমাৰ যি প্ৰাপ্য অধিকাৰ আছে এইটো আপোনালোকে দিছে জানো? জনজাতিকৰণ দিছে, কাষ্ট চাৰ্টিফিকেট দিছে জানো? আমাক আমাৰ মাটিৰ অধিকাৰ দিছে জানো? এই কোৱেশ্যনটো সুধিবৰ কাৰণে আহ্বান কৰিছোঁ। কোনো BJP সভালৈ বা চৰকাৰী পিপলৰ সভালৈ আমাৰ ৰাইজক আমি আহ্বান কৰিছোঁ, তাতে যেন আমাৰ সভাত উপস্থিত নাথাকে। আগন্তুক নিৰ্বাচনত আপোনালোকৰ কি ভূমিকা? আমি আগন্তুক নিৰ্বাচনত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আৰু ৰাইজে এটা সিদ্ধান্ত লৈছোঁ। অলৰেডি আমাৰ সমাজত এটা ৰাজনীতিক দল আহি গৈছে আৰু এই ৰাজনীতিক দলৰ আমাৰ ৰাইজক আমি আহ্বান কৰিম যে আমাৰ আদিবাসী ৰাইজৰ দলত
আপোনালোকে সহায় সহযোগ কৰিব বুলি মই আহ্বান কৰিছোঁ। আৰু যি অসম চৰকাৰে আমাৰ আদিবাসীসকলৰ যি আমাৰ সিট আছিল, আমাৰ 40-45টা আদিবাসীসকলে য'ত MLA MP হৈছিল, আমি কাৰ্বি আংলঙত বোকাজানত আমাৰ 2-3টা MSC সিটটো ঘূৰাই দিব লাগিব আৰু আদিবাসী হিচাপে MCLA দিব লাগিব, অন্যথা ইয়াতো আমি চৰকাৰক ঘোৰ বিৰোধী কৰিম। আমি অলৰেডি ঘোষণা কৰিছোঁ, বিজেপি UPPL যি চৰকাৰে BTC অঞ্চলৰ আদিবাসীসকলক কোনো সুৰক্ষা দিয়া নাই, কোনো কাম হোৱা নাই। যিবিলাক কাম হোৱা নাই আৰু আমি আদিবাসীসকলক এইটোৰ কাৰণে কৈছোঁ, যিবিলাক কাম হোৱা নাই বিজেপি চৰকাৰ আৰু UPP চৰকাৰক বাগান আৰু আদিবাসী অঞ্চলত সোমাবৰ কাৰণে বাধা কৰিব আৰু কোনো মিটিঙত যাবৰ কাৰণে আমি বাধা কৰিছোঁ। কোনো বিজেপি মিটিং নাযায় যেন আমি ৰাইজক আহ্বান জনাইছোঁ। আমি কাৰ্বি আংলঙৰ যি CM তুলিৰাম নংহাক আমি এইটোৱে আহ্বান কৰিম। আৰু আমি আশা চেণ্ট্ৰেল কমিটি হিচাপে আগতে মেমোৰাণ্ডাম দিছিলোঁ, ৰাষ্ট্ৰপতিকে দিছিলোঁ, আমাৰ ট্ৰাইবেল মিনিষ্টাৰকো দিছিলোঁ। আমি অতি শীঘ্ৰে আদিবাসীসকলক ইয়াত কাৰ্বি আংলঙত মাটি পাট্টা দিব লাগে। আদিবাসীসকলৰ যি অধিকাৰ, যি আমাক শাসন কৰিছে, এইটো বন্ধ কৰিব লাগে বুলি আমি আহ্বান জনাইছোঁ। सब जन के मैं जोहार जनाता हूँ। हमने केर आशा कार्बी आंगलॉन्ग जिला के मिनी स्टेडियम में आई, हमने केर 29तम 29 आशा दिवस के हमने पालन करा था ही। इस पालन में हमने केर बीच में उपस्थित है हमने केर आशा कार्बी सेंट्रल कमेटी के प्रेसिडेंट गोम के राजेन होरो, हमने केर जनरल सेक्रेटरी नुवाज बरला, देवेन उराव। तो हमने केर बहुत खुशी केर बात लगे हमने केर कार्बी आंगलॉन्ग डिस्ट्रिक्ट में हमने केर सेंट्रल मान उपस्थित हुए हैं। हमने यह टके मैं आह्वान जाना खोजा तो हमने केर कार्बी आंगलॉन्ग डिस्ट्रिक्ट के ऑटोनोमस काउंसिल केर जितना भी हमने केर आदिवासी भाई बहन माना है जो प्रॉब्लम्स में चलाता है, वो प्रॉब्लम्स के हमने केर कार्बी आंगलॉन्ग डिस्ट्रिक्ट केर काउंसिल के CM तुलिराम रोहन डांगरिया के जहाँ हमने के आदिवासी भाई बहन मन के जितना भी माटी बाड़ी मन के लूटे के लिए चेष्टा कर हैं, वो प्रोसेस के अति शीघ्र खत्म करी बोल के मैं विशेष अनुरोध करा था। और हमने के जितना भी हमने के पाटा के प्रॉब्लम चलाता है, हमने के कास्ट सर्टिफिकेट आज तक ले खान तक ले नहीं हुआ है। हमने के कास्ट हिसाब से हमने आज तक ले कास्ट सर्टिफिकेट नहीं पाता है, वो प्रॉब्लम्स गिला के हमने सल्व करे के लिए मैं विशेष अनुरोध कराता हूँ। আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ 29তম প্ৰতিষ্ঠা দিৱস আৰু এই 29তম প্ৰতিষ্ঠা দিৱসৰ দিৱসত মই সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ সংগ্ৰামী বন্ধুবৰ্গলৈ। আৰু এটাই কথা, যেতিয়ালৈকে আদিবাসী জ্বলন্ত সমস্যাসমূহৰ সমাধান হোৱা পৰ্যন্ত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা গণতান্ত্ৰিকভাৱে আন্দোলন অব্যাহত ৰাখিব। 1996 চনৰ 2 জুলাই তাৰিখে আদিবাসী হাইস্কুলত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা নামৰ এটা সংগঠনৰ জন্ম হৈছিল। 1996 চনত যিটো BTAD ব্যক্তিগত সংঘৰ্ষ হৈছিল, 8,000 শ্বহীদৰ বিনিময়ত এই সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ জন্ম হৈছে। আৰু জন্ম লগ্নৰে পৰা সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই আদিবাসী জনজাতিক ধৰি চাহ শ্ৰমিকৰ দৈনিক মজুৰি, ম্যাদী পটা প্ৰদানকে ধৰি বিভিন্ন সমস্যাসমূহৰ ওপৰত মাত মাতি আহিছে। 1996 চনত ব্যক্তিগত সংঘৰ্ষৰ প্ৰায় 8,000 মানুহ শ্বহীদ হৈ গ'ল, বহু আবাল বনিতা নিহত হ'বলগীয়া হ'ল, বহু নিহত হ'বলগীয়া হ'ল। কিন্তু আজিলৈকে আমি আদিবাসীসকল ন্যায় নাপালোঁ বা সেই হত্যাকাণ্ড আজিলৈকে বিচাৰ নহ'ল। আৰু এতিয়াও কোকৰাঝাৰৰ লুংচুং, বিষ্ণুৰী, চিৰাঙৰ দেউশ্ৰী আদি আশ্ৰয় শিবিৰসমূহত আমাৰ আদিবাসী ৰাইজে দিন অতিবাহিত কৰিবলগীয়া হৈছে। যদিও পূৰ্বৰ কংগ্ৰেছ চৰকাৰ হওক, AJP চৰকাৰ হওক আৰু বৰ্তমানৰ যি BJP আৰু BTR চৰকাৰ, এই যিবিলাক গৃহহাৰা আদিবাসীসকলক সংস্থাপনৰ ব্যৱস্থা নকৰিলে আমি ধিক্কাৰ জনাইছোঁ। আৰু যেতিয়ালৈকে এই সমস্যাসমূহ সমাধান নহয়, আমাৰ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ যি সংগ্ৰাম আছে, সেই সংগ্ৰাম অব্যাহত থাকিব।